हेलो बंधुসকল কি খবৰ নিশ্চয় সকলো ভালে আছে ঘৰতে আছে সুস্থ আছে আৰু এতিয়াতো কৰোনা সময় কতো ওলাই যাব নোৱাৰি গতিকে আমি ঘৰতে কি বিভিন্ন ধৰণৰ হেলদি বস্তু খাব লাগে আৰু স্বাস্থ্যৰ কাৰণে আমি ব্যায়াম কৰি থকাটো খুব উপযোগী নহয় জানো আমি কৰোনাটো প্ৰতিহত কৰিব লাগিব গতিকে মই ঘৰৰ ভিতৰতে সোমাই আছো ঘৰতে বহি কেকৰ ৰেচিপি এটা ট্ৰাই কৰো আৰু মই যেতিয়া ট্ৰাই কৰো মই ভাবিলো আপোনালোককো দেখুৱাও শ্বেয়াৰ কৰো সকলো একেলগে কাম কৰো নহয় জানো ভাল লাগিব গতিকে মই আজি অতি সহজতে ঘৰতে তৈয়াৰী কৰিব পৰা সুজি কেকৰ ৰেচিপি এটা লৈ আহিছো গতিকে বলকচোন বন্ধুসকল মই কিদৰে ঘৰতে অতি সহজতে সুজি কেকটো তৈয়াৰী কৰো চাওঁ বলক ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়া মই আপলোড দিয়া ভিডিঅ'সমূহ আপোনালোকে সময়মতে পাই থাকিব আৰু আপোনালোকেও ট্ৰাই কৰিব দেই কেনে পালে জনাব কিন্তু মই ইয়াতে আপোনাৰ কোনো অভেন ব্যৱহাৰ নকৰোঁ আৰু আমি পাকঘৰতে থকা সহজ কেইটামান সাধাৰণ বস্তুৱে আমি চুজি কেকটো ৰেডি কৰিম চাই থাকক আমি প্ৰথমতে চুজি মই ইমানখিনি লৈছোঁ গাখীৰ 1 কাপ লৈছোঁ ডাঙৰ কাপেৰে চেনি সৰু কাপেৰে 1 কাপ লৈছোঁ গতিকে মই যিহেতু মই বেছি মিঠা ভাল নাপাওঁ গতিকে মই কমকৈ লৈছোঁ আপোনালোকে যদি মিঠা খাই ভাল পায় তেনেহ'লে সৰহকৈ দি ল'ব পাৰে আৰু ঘি লৈছোঁ কাপটোৱে আধা কাপ আৰু এইফালে এইটো বেকিং পাউডাৰ আমি এচামুচ দিম চাই থাকক এতিয়া আমি কেনেকৈ বস্তুখিনি ৰেডি কৰোঁ আৰু কেনেকৈ ফেটি কেনেকৈ বনাওঁ বস্তুখিনি ৰেডি কৰি ল'লোঁ এতিয়া প্ৰথম আমি ঢালিম গাখীৰ মই গাখীৰ 1 কাপ লৈছোঁ আৰু গাখীৰখিনি প্ৰথম দিলোঁ দেখিছিলোঁ তাৰপাছত দিম চেনিখিনি দি ল'লোঁ তাৰপাছত অকণমান গুলি দিম চেনিখিনি গুড়ি চেনি দিলে বেছি ভাল হয় আচলতে হৈ গৈছে অকণমান গুলি ল'লোঁ আৰু এতিয়া দিলোঁ মই চুজিখিনি দিলোঁ চুজিখিনি দি মই এতিয়া অকণমান গুলি দিছোঁ দেখিছে নিশ্চয় আৰু এতিয়া মই চুজিখিনি অকণমান দেৰিলৈকে ৰাখি থ'ম মানে চুজিখিনি যিহেতু ফুলি যায় গতিকে আধা ঘণ্টামান মই ৰাখি থ'ম তাৰপিছত আকৌ বনাম চাই থাকক মই লগতে ঘিখিনি দি লৈছোঁ ঘিখিনিও লগতে ঢালি দিলোঁ দেখি আছে নিশ্চয় ঘিখিনি এতিয়া মই দি দিলোঁ এতিয়া মই অকণমান ফেটি ল'ম যিহেতু চুজি কেকত বহুত বেছিও ফেটিব নালাগে আৰু এইখিনি দি মই এতিয়া 15 মিনিটমানৰ কাৰণে একদম খুব কম 15 মিনিটমানৰ কাৰণে ৰাখি দিম যিহেতু চুজিটো ফুলি যায় নহয় জানো সেইকাৰণে মই 15 মিনিটমান ৰাখি দিছোঁ আৰু এই 15 মিনিট সময়ত মই এতিয়া কেকটো মানে মিশ্ৰণটো ঢালি এই বাচনটোত দি দিম এই বাচনটোত দি গেছত দি দিম আৰু গতিকে মই এই মিশ্ৰণটো এতিয়া ঢালিবৰ কাৰণে ইয়াতে মানে অলপমান তেল দি লওঁ ৰিফাইন অকণমান লগাই লওঁ চাই থাকোঁ ভিডিঅ'টো মই ইয়াতে তেলখিনি মানে ৰিফাইনখিনি ভালকৈ লগাই লৈছোঁ এইখিনি লগাই ল'লে যিহেতু কেকটো তলত লাগি নধৰে সেইকাৰণে মই এই মিশ্ৰণখিনি ইয়াত ঢালিবৰ কাৰণে এইটো লগাই লৈছোঁ ওপৰলৈকে লগাইছোঁ মই দেখিছে নিশ্চয় যাতে ক'তো লাগি নধৰে আৰু চবফালে লগাই ল'ম ৰিফাইনখিনি ভালকৈ লগাই ল'লোঁ ওপৰলৈকে লগাই লৈছোঁ মই বাৰটো লগাই দিছোঁ এতিয়া মিশ্ৰণটো ঢালিবৰ কাৰণে ৰেডি হ'ল আৰু এইখিনি 15 মিনিটলৈকে ৰাখিম গতিকে আৰু অলপ সময় যিহেতু চুজি কেকটো তলত বহুত লাগি ধৰে সেইকাৰণে মই কি কৰিলোঁ মই কাগজ এখিলা তলত দি লওঁ তাৰ ওপৰত মিশ্ৰণটো ঢালিম তেতিয়া তলত লাগি নধৰে আৰু গোটাকৈ ওলাই আহিব চাই থাকক বাৰু ভিডিঅ'টো মই এতিয়া ধুনীয়াকৈ এইটো মানে বাচনটো যেনেধৰণৰ তেনেকৈ কাটি ল'ম আপোনালোকে ঘৰতে থকা যিকোনো বাচন ব্যৱহাৰ কৰিব পাৰে সৰু টিফিন বাতিটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিকোনো বাচনতে আমি গেছত খুব সহজতে বনাব পাৰোঁ কোনো অভেনৰ দৰকাৰ নাথাকে যিহেতু অভেন এটা কিনিবলৈও বহুত মানে খৰচো আছে গতিকে আমি অভেনলৈ আশা কৰি থকাতকৈ ঘৰতে বহি মজাকৈ এনেকৈ বনাই দিব পাৰোঁ নহয় জানো আৰু ব্যৱহাৰ কাৰণে ঘৰতে মানে লিখিবৰ কাৰণে যিখিনি কাগজ ব্যৱহাৰ কৰোঁ মই সেই কাগজটো ইউজ কৰিছোঁ তলত পাৰি দিছোঁ
চাই থাকক ধুনীয়াকৈ পাৰি দিছোঁ এতিয়া মই ইয়াৰ ওপৰত তেল লগাই দিম ৰিফাইন লগাই দিম ৰিফাইন ধুনীয়াকৈ চবতে লগাই ল'ম এইটো ৰেডি হৈ গ'ল এতিয়া যিহেতু 15 মিনিট হৈ গৈছে গতিকে আমি এইটো এতিয়া ট্ৰাই কৰি চাম কেনেকুৱা হৈছে ঠিক বহুত ধুনীয়া হৈছে চাওক মিশ্ৰণটো কি ধুনীয়া হৈছে ইয়াতে মই বেকিং পাউডাৰ দি দিম যিহেতু ফুলি গ'লে মানে বেকিং পাউডাৰ দিলে অলপ ফুলি যায় আৰু খাবৰ কাৰণে টেষ্টি হয় দেখিবও ধুনীয়া হয় গতিকে মই এটা আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ আৰু এতিয়া মই এইখিনি ভালদৰে গুলি লৈছোঁ আৰু বন্ধুসকল আপোনালোকে ইয়াতে ইলাইচি গুড়ি অলপ দি দিব পাৰে নহ'লে গোটা ইলাইচি হ'লেও দি দিব পাৰে আৰু লগতে ইয়াত কিচমিচ বাদাম কি আছে চব মানে দি লগতে মিশ্ৰণটো ৰেডি কৰিব পাৰে মোৰ ওচৰত বৰ্তমান ষ্টক শেষ হৈছে সেইকাৰণে মই চিম্পলছে বনাইছোঁ এতিয়া এইটো ৰেডি হৈ গৈছে আৰু এতিয়া আমি মিশ্ৰণটো ঢালি দিম আৰু অকণমান গুলি ল'ম কমপ্লিট হৈ গ'ল গতিকে মই এতিয়া ইয়াতে মিশ্ৰণখিনি ঢালি দিম এতিয়া মই গোটেইখিনি মই ঢালি দিলোঁ দেখিলে আপোনালোকে এতিয়া ইয়াতে বাবুলছ উঠি থাকে সেইকাৰণে মই ভালদৰে অকণমান জোকাই ল'ম বহুত হাৱা সোমাই যায়তো এতিয়া মিশ্ৰণ ৰেডি হৈ গৈছে মই এতিয়া গেছটো অন কৰি ল'লোঁ দেখিছে আপোনালোকে গেছটো অন কৰি ল'লোঁ লৈ চৌটো শুকাব দিম এইটো চাওক ভালদৰে শুকাই গ'ল চাওকচোন তাৰপাছত সম্পূৰ্ণ শুকাই গৈছে গতিকে মই এতিয়া এই মিশ্ৰণটো ইয়াতে দি দিম আৰু এতিয়া ভালদৰে ঢাকনিখন দি দিম আমি এতিয়া ইয়াৰ পাছত 15-20 মিনিটমানৰ কাৰণে মই এইটো এনেদৰে থৈ দিম চাওক আপোনালোকে একদম ল' ষ্টমত দি কিনি মই 20 মিনিটমান দি থ'ম চাই থাকক সম্পূৰ্ণ 20 মিনিট ৰাখিছোঁ আৰু ইয়াৰ পাছত মই চাইছোঁ চুৰিখনত এটামান লাগি আহিছে আৰু 2 মিনিটমান ৰাখি কিনি মই অফ কৰি দিম আৰু আপোনালোকে ট্ৰাই কৰিব কিন্তু কেনে পালে জনাব দেই